নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ ফাআউযু বিল্লাহি মিনাশ শাইতানির রাজীম বিসমিল্লাহির রহমানির রহিম লাইলাতুল কদরি খায়রুম মিন আলফি শাহর সাদাকাল্লাহুল আযীম। সম্মানিত সামিন একৰাম, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ সবে কদৰৰ বিভিন্ন ফজাইলৰ সম্পৰ্কে আৰু লগতে কদৰ ৰাতি আমি কেনেকৈ পাম এই সম্পৰ্কে অলপ আলোচনা কৰোঁ। প্ৰথমতে আল্লাহ তাবাৰক ওয়া তাআলাৰ যি ইৰশাদ সূৰা কদৰত যে এই সবে কদৰ হেজাৰ মাহতকৈও উত্তম বুলি কোৱা হৈছে, অৰ্থাৎ কদৰৰ ৰাতিক হেজাৰ মাহতকৈ উত্তম বুলি কোৱা হৈছে। ইয়াৰ লগতে এটা হাদিছ হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে ক্বালা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মান কামা লাইলাতুল কদৰি ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবিহি মুত্তাফাকুন আলাইহি, অৰ্থাৎ বুখাৰী আৰু মুছলিম শৰীফৰ হাদিছ হয়। যিজন ব্যক্তিয়ে বা যিগৰাকী মহিলাই সবে কদৰৰ ৰাতি ইমানৰ সৈতে আৰু সৱাবৰ নিয়তেৰে ইবাদত কৰিলে সেইজন ব্যক্তি বা সেইগৰাকী মহিলাক আল্লাহ পাকে তেখেতৰ অতীতৰ যিমানবিলাক গুনাহ আছিলে মাফ কৰি দিয়ে। সুবহানাল্লাহ। আৰু এটা জেগাত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমালে ওয়ামান সামা ৰমাদানা ঈমানান ওয়া ইহতিসাবান গুফিৰা লাহু মা তাকাদ্দামা মিন যামবিহি আও কামা ক্বালা আলাইহিস সালাতু ওয়াসসালাম, অৰ্থাৎ যিজন পুৰুষ বা যিগৰাকী মহিলাই ৰমজান মুবাৰকৰ ৰোজাবিলাক ৰাখিলে ইমানৰ সৈতে আৰু সৱাবৰ নিয়তেৰে সেই ব্যক্তি বা সেইগৰাকী মহিলাৰ আগৰ পিছৰ যিমানবিলাক গুনাহ আছিলে আল্লাহ তাবাৰক তাআলাই মাফ কৰি দিয়ে। সুবহানাল্লাহ। গতিকে ৰমজান মুবাৰকৰ নিয়ামতৰ লগতে এই উম্মতৰ কাৰণে সবে কদৰক আল্লাহৰ তৰফৰ পৰা এটা বিশেষ উপহাৰ হিচাপে দিয়া হৈছে। আৰু আমাৰ সমাজত প্ৰায় মানুহে এইটো প্ৰশ্ন কৰে যে সবে কদৰৰ দিনা বা এই কদৰৰ ৰাতি কি ধৰণৰ আমল কৰিব লাগে বা কিবিলাক দোৱা পঢ়িব লাগে। এই সম্পৰ্কে দেখক যে হযৰত আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে তেখেতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰিলে ক্বালাত ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইন আলিমতু আইয়ু লাইলাতিন লাইলাতুল কদৰি মা আকুলু ফিহা। আম্মাজানে সুধিলে যে ইয়া ৰাসূলুল্লাহ, মই যদি সবে কদৰ বা এই কদৰ ৰাতি পাই যাওঁ তেতিয়াহ'লে কি দোৱা বা কি ধৰণৰ আমল কৰিম। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিলে কৌলি আল্লাহুম্মা ইন্নাকা আফুউন তুহিব্বুল আফৱা ফা'ফু আন্নী। ए अल्लाह, तू बेशक माफ करने वाला है और पसंद करता है माफ करने को, बस मुझे भी माफ फरमा दे। ই এটা বহুত জামে দোৱা হয়। গতিকে আমাৰ সমাজত যিমানবিলাক পুৰুষ আছে বা মহিলা আছে সকলোৱে যাতে এই দোৱাটো মুখস্থ কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু লগতে ৰমজান মুবাৰকৰ প্ৰতিটো ৰাতিত যাতে এই দোৱাটো পঢ়োঁ। বিশেষকৈ এই ৰমজান মাহৰ শেষৰ 10 দিনত যাতে আমি এই দোৱাৰ খুবেই ইহতেমাম কৰোঁ। আল্লাহ তাবাৰক তাআলাৰ ফালৰ পৰা যদিহে আমাৰ সৌভাগ্য হিচাপে সবে কদৰ নসিব হৈ যায় তেনেহ'লে এই দোৱাৰ ইহতেমামৰ দ্বাৰা ইনশাআল্লাহ আমি বহুত বেছি আল্লাহৰ ওচৰত আজৰ বা সৱাবৰ মুস্তাহিক বা উপযুক্ত হ'ম। বিভিন্ন হাদিছৰ ভাৱাৰ্থৰ দ্বাৰা এই কথাটো বুজা যায় যে আল্লাহ তাবাৰক তাআলাৰ ফালৰ পৰা ৰমজানুল মুবাৰকৰ মাহটো এই উম্মতৰ কাৰণে আপোনাৰ মোৰ সকলোৰ কাৰণে এটা বহুত ডাঙৰ নিয়ামত হয়। বিশেষকৈ এই ৰমজানুল মুবাৰকৰ মাহ ৰহমতৰ আৰু মাগফিৰতৰ মাহ হয়। আৰু এই মাহৰ আটাইতকৈ ডাঙৰ এটা বিশেষত্ব হ'ল যে ইয়াত শয়তানক বন্দী বনাই লোৱা হয়। গতিকে যিসকল ব্যক্তিক আপোনাক মোক আল্লাহে সুস্বাস্থ্য দান কৰিছে, গতিকে এই ৰমজানুল মুবাৰকৰ ৰোজাবিলাকৰ লগতে বিভিন্ন যিমানবিলাক নেক আমাল আছে যাতে আপুনি মই সম্পূৰ্ণভাৱে আদায় কৰিব পাৰোঁ। সেয়েহে সবে কদৰৰ কাৰণে যে নিৰ্দিষ্ট ৰাতিহে বা এই মাহৰ শেষৰ 10 দিনতহে মাত্ৰ ইবাদত কৰিব লাগে এইটো বনাই লোৱাটো ঠিক নহয়। কিয়নো আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজান মাহৰ প্ৰতিটো ৰাতি ইবাদত কৰিছিলে আৰু শেষৰ 10 দিনত বিশেষকৈ ইতিকাফ কৰিছিলে আৰু এই আমল তেখেতৰ জীৱনত প্ৰত্যেক বছৰে কৰিছিলে। সেইকাৰণে এই উম্মতৰ কাৰণে এই শেষৰ 10 দিন ইতিকাফ কৰাটো সুন্নতে মুআক্কাদা আলাল কিফায়া হয়। সেয়ে মহল্লাৰ এজনেও যদি ইতিকাফ কৰি ল'লে নিজৰ মছজিদত তেতিয়াহ'লে সকলোৰে বাবে দায়িত্ব আদায় হৈ যাব। কিন্তু যদি এজনেও নকৰিলে তেতিয়াহ'লে সকলো মানুহ গুণেগাৰ হ'ব। কিন্তু এই 10 দিনত বিশেষকৈ বেজুৰ ৰাতিবিলাকত খুবেই সাৱধান হ'ব লাগে যাতে আমাৰ সকলোৰে সবে কদৰ নসিব হৈ যায়। বুখাৰী শৰীফৰ এটা হাদিছৰ
ভাৱাৰ্থ এনেকুৱাকৈ আছে যে আম্মাজান আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত আছে যে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ৰমজানৰ শেষৰ 10 দিনত ইতিকাফ কৰিছিলে আৰু ফৰমাইছিলে যে ৰমজান মাহৰ শেষৰ 10 দিনত লাইলাতুল কদৰক তালাশ কৰিবা। সেয়ে ৰাতিত যিসমূহ নফল ইবাদত কৰিব লাগে ইয়াৰ বাবে কোনো নিৰ্দিষ্ট ৰাকাত বা নিৰ্দিষ্ট সূৰা তিলাৱত কৰিব লাগে এনেকুৱা ক্ষেত্ৰত দেখক যে উলামাসকলে কোনো উল্লেখ কৰা নাই বা কোনো কিতাপত লিখা নাই। সেয়ে আমি কোনো নিয়ম বনাই লোৱাটো উচিত নহয় যে ইমান ৰাকাতেই নামাজ আদায় কৰিব লাগিব বা এনেকুৱাই সূৰা তিলাৱত কৰিব লাগিব। গতিকে যাৰ যিমান শৰীৰত শক্তি আছে সেই অনুযায়ী নফল নামাজ তিলাৱত জিকিৰ ইত্যাদি কৰিব লাগে আৰু কোনো আমল ৰাজহুৱা হ'ব নালাগে। আৰু বিশেষকৈ মা ভনীসকলে ঘৰত যিমানখিনি পাৰে সেইখিনি যিমানখিনি নেক আমাল আছে সেইখিনি কৰিব আৰু লগতে পুৰুষসকলৰ ক্ষেত্ৰত যদি বিশেষকৈ নোৱাৰে তেতিয়াহ'লে অন্ততঃ এই শেষৰ 10 দিনত বা ৰমজান মাহৰ প্ৰতিটো ৰাতিয়েই যাতে ইশাৰ নামাজ জামাতৰ সৈতে আদায় কৰাৰ চেষ্টা কৰে আৰু লগতে শেষৰ 10 দিনত বিশেষকৈ আমি যাতে চেষ্টা কৰোঁ ইনশাআল্লাহ ফজৰৰ নামাজ আৰু ইশাৰ নামাজ জামাতৰ সৈতে আদায় কৰিবৰ কাৰণে, কিয়নো যিজন ব্যক্তিয়ে ইশাৰ নামাজ জামাতৰ সৈতে আদায় কৰিলে আধা ৰাতি নফল ইবাদত কৰা সমান সওয়াব পালে, আকৌ যিজন ব্যক্তিয়ে ফজৰৰ নামাজ জামাতৰ সৈতে আদায় কৰিলে বাকী থকা ৰাতিৰ আধা ৰাতি ইবাদত কৰা সমান সওয়াব লাভ কৰিলে। গতিকে দুইটা ওয়াক্তে আমি জামাতৰ সৈতে আদায় কৰাৰ ক্ষেত্ৰত চেষ্টা কৰিব লাগে আৰু আমাৰ যিসকল মা ভনী আছে ঘৰত সেইসকলেও ঘৰত থাকি পেলাই বিভিন্ন নেক আমালবিলাক যাতে আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰত্যেকেই আল্লাহৰ ওচৰত দোৱা কৰিব লাগে আৰু এই যিমানবিলাক নেক আমাল আছে এই আমালখিনি আমি কৰোঁতে খুবেই সতৰ্ক হ'ব লাগে যাতে এই শেষৰ 10 দিনত আমি যাতে সবে কদৰ আপোনাক মোক সকলোকে যাতে আল্লাহে নসিব কৰে তাৰ কাৰণে খুব বেছি দোৱা আৰু সতৰ্ক থাকিব লাগে। গতিকে আল্লাহ তাবাৰক তাআলা আপোনাক মোক সকলোকে যিখিনি কোৱা হ'ল আৰু শুনা হ'ল এইখিনিৰ ওপৰত আমল কৰা তৌফিক দান কৰক। আমিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।